কিন্তু ইহা মানে আমাৰ আছো পতাকা অসম, এইটো অসম হয় ছাৰ, এইটো অসম। এই অসমৰ ওপৰে অপমান কৰিছে। এই মানুহ ওপৰে যদি এফআইআৰ যদি না নয়, যদি তেখেতৰ ওপৰত যদি একশ্যন যদি না লয়, কোনোৰ ওপৰে মাৰ্ডাৰ কৰাৰ পৰত কি একশ্যন ল'ব নি? আরে এরেস্ট টু টাইপসৰ হয় মই বুজাই আছো আপোনাক। আমাৰ অসমৰ মানে সন্মানৰ ভিতৰত বাৰ বাৰ হৈ আছে, আজি প্ৰথমবাৰ হোৱা নাই, বাৰ বাৰ হৈছে। তাৰ পিছত কেনেকে এৰেষ্ট কৰা নাই? আগৰ মানুহ এৰেষ্ট কৰা নাই, চাৰি দিছে। মই কি কৰিম কওক? কোনে এৰেষ্ট কৰা নাই? চব চাৰি দিছে। আপোনাৰ তাত প্ৰমাণ আছে নেকি? চব এটি আমাৰ আপোনাৰ তাত প্ৰমাণ আছে নেকি? আজি 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 মোৰ অসমৰ এইটো কথা আপুনি নকব এৰেষ্ট কৰা নাই। অসমৰ অপমান মই এইটো কথা একদম ঠিকেই কথা কওক। অসমৰ মানে এৰেষ্ট কৰা নাই আপুনি কি প্ৰমাণ দিছে? চাৰ্জশ্বিট পৰ্যন্ত দিয়া হৈছে। মই অসমৰ মানে সহ্য নকৰি আচুৰ পতাকাটো ফুলব নহয়। আগৰ মানে আমাৰ অসমৰ মানে সেইটো পতাকা আমাৰ ফুটবল নহয়। যি মানুহ আহিলে মাৰি দিব, আৰু যি মানুহ আহিলে ফালি দিব, যি মানুহ আহিলে জ্বলাই দিব। আগৰ কেছটো কোনে কৈছে আপোনাক? মই সেইটো আমাৰ আগে সেইটো বৰ্তমানে কেছটো আগে চেক কৰি লওক ছাৰ। এইটো এৰেষ্ট কৰক ছাৰ, এইটো এৰেষ্ট কৰাৰ পিছত মই যাম, নহ'লে তেতিয়া নাযাম। কাৰণ মই ল'ৰাসকল এখন কলেজত নোৱাৰি কোনে প্ৰটেকশ্যন দিব? আমাৰ ল'ৰাসকলে কোনে প্ৰটেকশ্যন দিব? এখন আপোনালোকৰ PSO দিব নি তাৰ লগত? প্ৰথম কথা হৈ গ'ল আপুনি এইটো এৰেষ্ট কৰা নাই বুলি নক'ব, এৰেষ্ট কৰা আছে, চাৰ্জশ্বিট দিয়া আছে, আপোনাক CS নম্বৰো দিয়া আছে। চাৰ্জশ্বিট তেতিয়াই দিয়ে যেতিয়া আমি কেছত আমি এভিডেঞ্চ পাওঁ, তেতিয়াহে আমি এইটো চাৰ্জশ্বিট দিওঁ। ঠিক আছে, আমি এফআইআৰ মাৰা নাই এইটো। আৰু এইটো কেছটো আমাৰ এৰেষ্ট লৈ দিব। আমি লগালগ আমি এনকুৱাৰীও কৰিছোঁ। ডিফেন্সেন এৰেষ্ট হ'ব, ডিফেন্সেন এৰেষ্ট হ'ব। মই কৈছোঁ কোৰ্টত পঠাম, কোৰ্টক বলাই কি দিওঁ এৰেষ্ট হ'ব।